মোৰ নিচিনা এটা দুৰ্ভগীয়া পৰিয়ালৰ পৰা এই খবৰটো যেনেকৈ আত্মহনন কৰা বুলি পিতৃ বুলি চিনাকি দি গোটেই অসমত জনাই গ'ল, ঠিক তেনেকৈ মোৰ ক্ষেত্ৰত যে কোনো ধৰণৰ সহানুভূতি চৰকাৰীভাৱে হওক বা প্ৰশাসনিকভাৱে হওক যে পোৱা নাই, সেইটো কথা মই সকলোৱে জানিবৰ কাৰণে আজি আৰক্ষী অধীক্ষক আপোনাৰ ঘৰত আহিছে। কি কৈছে আপোনালোকে? না মানে কি তেখেতে সুধিছে এইটো ঘটনাটোৰ কথা, আৰু তেখেতে মানে কি প্ৰপাৰ সেইটো নাজানিলে। 25,000 টকা এম্বুলেন্সত যে আপুনি দিছিলে, হয়, তাত গহপুৰ আৰক্ষী চকীৰ কিবা দায়িত্ব আছিলে নাই? না মই এইটো প্ৰশ্ন কৰিছোঁ, মই মুকলিভাৱে আজি এতিয়া আৰক্ষী অধীক্ষকক মই প্ৰশ্ন কৰিছোঁ, কৈছে যে আমাৰ আছে, যদি আছে নাই, গাড়ী দুখন বোলে কামে গ'ল, যদি নাই তাৰ বিকল্প কি আছিলে, গাঁৱৰ সকলোক খাবৰ কাৰণে তাত ব্যৱস্থা আছিল নেকি, পথাৰ আছে নেকি? কিন্তু মই তেনেকুৱা পিতৃ নহয়, কাৰণ মই অন্তত মাটি বিক্ৰী কৰি হ'লেও সেই সহকেইটা মোৰ ঘৰলৈ অনাৰ ব্যৱস্থা আৰু এটা কথা, গুৱাহাটীৰ পৰাও কেতিয়াবা তেনেকুৱা অনা হয়, এতিয়া 7,000 টকাতে হৈ যায়, কিন্তু বিহালীলে এখন এম্বুলেন্সত 7,000 টকা লয়। সেইটো এম্বুলেন্সৰ মালিকে জানিব, আৰু বোধহয় চুইপাৰে ক'ব, ডাক্তৰে কৈ দিব। মইতো ভাবোঁ যে মোৰ নিচিনাকৈ অকলে যদি দিয়ে দায়িত্ব, দুজন চিকিউৰিটি মই ডাক্তৰৰ ডিঙিত ধৰিলে এতিয়াও কৈ দিব যে পইচা লোৱাটো হয়, মোৰ সেইখিনি সাহস আছে। ইতিমধ্যে চুইপাৰে স্বীকাৰ কৰিছে যে পইচা লোৱাটো হয়, নকৰিলে সি গৌৰত স্বীকাৰ কৰিব, মোক সেইটো সাহস আছে। যদি দুটা পুত্ৰ সন্তান মোৰ হেৰাই গৈছে, মই মানসিকভাৱে মই ইমান আৱেগিক হয়, মোৰ শোক কৰি আছোঁ, শোকাকুল মাজতো মই কৈছোঁ মোৰ সেইখিনি ধৈৰ্য আছে, গচকি পেলাবলৈও মই কুণ্ঠাবোধ নকৰোঁ তেনেকুৱা ডক্টৰ। গতিকে মই টকাৰ কাৰণে কন্দা নাই, মই খালি ব্যৱস্থাপনাটোৰ ওপৰত গুৰুত্ব দিছোঁ। অসমৰ ৰাইজে জানো মানে আন কোনো যাতে এনেকুৱা সমস্যা নহওক, কাৰণ মোৰ নিচিনা সেই সাহসিকতা দেখুৱাব পৰা পিতৃ ওলাই আহক, গচকি পেলাক তেনেকুৱা চৰকাৰী ডাক্তৰ। আৰু বিভাগীয়ভাৱে জানিব লাগে, অসমৰ মুখ্যমন্ত্ৰীয়ে, হোম মিনিষ্টাৰে চবেই মোক এইটো কথা হেৰি দিব লাগিব। মোক মুকলিভাৱে মই আহ্বান জনাইছোঁ, সকলোৱে মোক এইটোত আচলতে সহায় জনাব লাগিব, আৰু স্পষ্টভাৱে জনাব লাগিব, অসমৰ ৰাইজে জানক যাতে এনেকুৱা এটা ব্যৱস্থা গৃহ বিভাগত থাকে, স্বাস্থ্য বিভাগত থাকে, তাৰ পৰিৱৰ্তে কিন্তু পৰিয়ালৰ লোকে বহন কৰিবলগীয়া হয়, শেষৰ কণ্টেক্ট সেইটো। আৰু আৰক্ষী বিভাগৰ দায়িত্ব আজি 13 দিনৰ দিনাও স্কুটিখনৰ সন্ধান নাই, এই খৰালিমহীয়া ৰাস্তা কিনাৰত হেং হৈ থকা ল'ৰাটো, তাতো মোৰ সন্দেহ হৈছে বুলি মই এছপিক কৈছোঁ, লিখক আপুনি কি লিখিব লাগে। কিন্তু মই সেই সৎ সাহসটো আছে, মই এতিয়াও মই এনে মস্তিষ্কৰ বিকৃতি ঘটা নাই, মই সুস্থভাৱে কৈ আছোঁ, আৰু মই দৰকাৰলৈ কৰিব পাৰিম। মোক যদি কোনোবাই কয় বোলে প্ৰধানমন্ত্ৰীক চেন ধৰিবলৈ, মই প্ৰধানমন্ত্ৰীলৈ যাম, মোৰ যাব পৰা ক্ষমতা আছে, মোৰ ব্ৰেইন আছে। গতিকে মই এইটো সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে, আপোনালোকে নাভাবিব যে অহংকাৰ কৰি কিবা কৈছে, কাৰণ মোৰ আৱেগ অনুভূতিৰ মাজত যিখিনি বাক্য মোৰ মনৰ পৰা ওলাইছে, মই সেইখিনি স্পষ্টভাৱে আপোনালোকক একো নাই। এতিয়া সুধিছে কি কৰিছিলে, আপুনি কোনফালে গৈছিলে, সেইটো নিয়ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।